নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী ধনী দুখীয়া বান্ধৱী এটাই দৰা। তেন্তে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। বৰষা, একচুৱেলি তোমাৰ লগত মোৰ এটা কথা আছিল। সেইটো কাৰণেহে যদিও অফিচ ছুটি হোৱাৰ সময় হ'ল, এনেকৈ মই তোমাক মোৰ কেবিনলৈ মাতিলোঁ। নাই নাই ছাৰ, একো কথা নাই। আপুনি কওকচোন কি কাম আছিল? বৰষা, ফাৰ্ষ্ট অফ অল তোমাক মই কিমান মানা কৰিছোঁ বাৰু, মোক এনেকৈ ছাৰ বুলি সম্বোধন নকৰিবাচোন। আমিতো ছেইম এজৰে হ'ম। চ' প্লিজ মোক তুমি অৰ্ণৱ বুলিয়ে মাতিবা। কিমান পাৰিছে কৈছোঁ, তুমি মোৰ কথা নুশুনাই। মানে ছাৰ বুলি নক'লে বেয়া লাগে নহয়। আপুনি হৈছে এই অফিচৰ বছ, মানে গোটেই কোম্পানীটোৰ বছ। তেনে ক্ষেত্ৰত ছাৰ বুলি নোকোৱাকৈ মই কেনেকৈ থাকোঁ বাৰু? ৰাম, আজি 6 মাহ ধৰি একেটা কথাকে শুনি আহিছোঁ মই। ভাল নালাগে। প্লিজ বৰষা, এতিয়াৰ পৰা প্লিজ মোক ছাৰ বুলি নক'বা আৰু লগতে তুমি বুলি ক'বা। ৰিয়েলি মোৰ ভাল লাগিব। বাৰু দিয়া, এতিয়া মই তেনেহ'লে মেইন কথাটোলৈ আহোঁ। তোমাক ইয়ালৈ অফিচ ছুটিৰ সময়ত মাতি অনাৰ কথাটোলৈ। আচলতে বৰষা, মই আজি তোমাক মোৰ মনৰ ভিতৰত চলি থকা কথা এটা ক'ব বিচাৰিছোঁ। মানে কথাটো হ'ল যে মোৰ তোমাক ভাল লাগে। তোমাৰ লগত প্ৰথম চিনাকি হোৱাৰ দিনৰে পৰাই কিবা এটা ভাল লাগি আহিছে তোমাক মোৰ। প্ৰথম দেখোঁতেই নাজানো কিয় ভাল লাগি গৈছিল তোমাক। আৰু তোমাৰ যিটো নেচাৰ, তোমাৰ কথা বতৰা, কাম কৰাৰ টেলেণ্ট, এই সকলোবিলাকে আকৰ্ষিত কৰে মোক। মুঠৰ ওপৰত ক'বলৈ গ'লে মই তোমাক বিৰাটেই বেছি পচন্দ কৰোঁ। আৰু সেইটো কাৰণে আজি মোৰ মনৰ কথাবোৰ তোমাক ক'বলৈ ইয়ালৈ মাতি আনিলোঁ। এতিয়া কথা তোমাৰ, তুমি বা মোক পচন্দ কৰা নে নকৰা? মানে অকল মই পচন্দ কৰিলেই নহ'বতো, তুমিওতো মোক পচন্দ কৰিব লাগিব। তেতিয়াহে আমি কিবা এটা ৰিলেশ্যনশ্বিপত আগবাঢ়িব পাৰিম। চ' মই মোৰ মনৰ কথা ক'লোঁ। এতিয়া কথা তোমাৰ ওপৰত, তুমি বা কি কোৱা? এইবোৰ আপুনি কি কৈছে? মানে আপুনি মোক পচন্দ আৰু মই মানে তুমি মোক পচন্দ নকৰা বৰষা? নহয়, মানে পচন্দ কৰা নকৰা বুলি নহয়। সঁচা কথা ক'বলৈ গ'লে মোৰো আপোনাক ভাল লাগে। আপোনাৰ কথা বতৰা সকলোবিলাক ভাল লাগে। কিন্তু মেইন কথাটো হ'ল আমাৰ ফেমিলি বেকগ্ৰাউণ্ড। আমাৰ ফেমিলি বেকগ্ৰাউণ্ডত বহুত বেছি পাৰ্থক্য আছে। আপুনি এখন হাই ফাই ঘৰৰ ল'ৰা আৰু মই তেনেই এখন সাধাৰণ ঘৰৰ ছোৱালী। আনকি মোৰ দেউতাও নাই। মায়ে সৰু কাম এটা কৰি যেন তেন মোক পঢ়াই শুনাই ইমানখিনি ডাঙৰ কৰিলে। গতিকে আমি পচন্দ কৰিলেও আমাৰ মাজত কিবা এটা ৰিলেশ্যন হোৱাটো হয়তো অসম্ভৱ। তুমি অসম্ভৱ বুলি কিয় কৈছা বৰষা? আৰু এইবোৰ কথা মাজলৈ কিয় আনিছা? আমাৰ ফেমিলি বেকগ্ৰাউণ্ড, এইবোৰ কথা পিছৰ কথা। প্ৰথম কথা হ'ল তুমি মোক পচন্দ কৰা নে নকৰা আৰু মই তোমাক পচন্দ কৰোঁ নে নকৰোঁ। গতিকে তুমি মোক পচন্দ কৰা যেতিয়া আৰু মই তোমাক পচন্দ কৰোঁ যেতিয়া, ফেমিলি বেকগ্ৰাউণ্ডৰ বুলি একো কথাই নাহে। সাধাৰণ অসাধাৰণ এইবোৰতো মাত্ৰ মুখৰ কথা, বাকী একো নাই। মেইন মানুহৰ মনটো মিলিলেই হ'ল। তেনেহ'লে তোমাৰ ফালৰ পৰাও মোৰ প্ৰপ'জেলটোৰ বাবে মই য়েছ বুলি ভাবোঁ। নে কি কোৱা বৰষা? চ' প্লিজ এতিয়া আৰু ইমানখিনি হ'লগৈ যেতিয়া, এতিয়া অন্ততঃ তুমি মোক ছাৰ বুলি নক'বা আৰু লগতে তুমি বুলি ক'বা। অ'কে? এয়া হৈছে বৰষা আৰু এয়া হৈছে অৰ্ণৱ। আচলতে বৰষাই যিটো অফিচত কাম কৰে সেই অফিচটোৰ বছ, মানে এই গোটেই কোম্পানীটোৰ বছ হৈছে অৰ্ণৱ। আজি 6 মাহেই হৈছে বৰষাই এই কোম্পানীটোত জইন কৰা। আৰু প্ৰথম লগ পোৱাৰ দিনৰ পৰা আচলতে বৰষাই অৰ্ণৱক আৰু অৰ্ণৱে বৰষাক যেন পচন্দ কৰি আহিছিল। কিন্তু দুয়োয়ে নিজৰ মনৰ কথা কেতিয়াও প্ৰকাশ কৰা নাছিল। কিন্তু আজি অৱশেষত 6 মাহৰ অন্তত অৰ্ণৱে নিজেই নিজৰ মনৰ কথাবিলাক বৰষাৰ আগত প্ৰকাশ কৰিলে। আৰু তেতিয়াই বৰষাইও প্ৰকাশ কৰিলে যে সঁচাকৈ তাইও অৰ্ণৱক পচন্দ কৰে।
আৰু তেনেকৈ যেন দুয়োৰে মাজত আৰম্ভ হ'ল এক নতুন সম্পৰ্কৰ। শিখা, মাজনী কি কৰি আছা? নাই মা, একো নাই, এনেই আছোঁ। আৰে মা, পাপা, তোমালোক দুয়োজন আজি মোৰ ৰুমত যে? কি হ'লনো? কিবা নিশ্চয় কথা আছিল মোৰ লগত, নহয়নে? আছিল, তুমি ঠিকেই ধৰিছা। তোমাৰ লগত আমাৰ এটা ডাঙৰ কথা আছে। কথাটো পাপাই ক'ব। হেৰি, কওক আকৌ। কৈছোঁ ত্ৰিখা, মাজনী, কথাটো মানে হ'ল যে আমি তোমাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ। বিয়াৰ কথা? কিন্তু পাপা, এতিয়া জানো মোৰ বিয়াৰ এজ হৈছে। এতিয়াইনো মোৰ বিয়াৰ কথা তোমালোকে চিন্তা কৰিব লাগেনে? চোৱা মাজনী, এনেওতো ছোৱালী মানুহ এদিন নহয় এদিন বিয়া হৈ যাবই লাগিব। গতিকে আমি তাৰমানে তোমাৰ বাবে বহুত বেছি ভাল বিয়াৰ প্ৰস্তাৱ এটা পাইছোঁ। সেয়েহে ভাবিলোঁ প্ৰস্তাৱটো আমি একচেপ্ট কৰাই ভাল হ'ব। এনেও ছোৱালী মানুহ এদিন নহয় এদিন বিয়া হৈতো যাবই লাগিব। গতিকে আমি প্ৰস্তাৱটো পাই ভালেই পালোঁ। আৰু প্ৰস্তাৱটো মই কিয় মানি ল'ম বুলি ভাবিছোঁ জানা? দৰা ঘৰ কিন্তু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। বিয়াৰ পিছতো তুমি আহিয়ে থাকিব পাৰিবা। মাজনী, পাপাই ঠিক কথাই কৈছে। খুবেই ভাল ঘৰ এখনৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে। মানে পাপাৰ এজন খুবেই ভাল বন্ধুৰ ল'ৰাৰ বিয়াৰ প্ৰস্তাৱ। গতিকে আমি ভালেই পাইছোঁ। ল'ৰাজনো খুব ভাল। মাজনী, তুমি পিছে কি কোৱা সেইটো কোৱা। তুমিতো এদিন মোৰ আগত কৈছিলা আমি তোমাৰ বাবে যি সিদ্ধান্ত ল'ম তুমি তাকেই মানি ল'বা। গতিকে আমি সেইটো কাৰণে আমাৰ এই সিদ্ধান্ত তুমি মানি ল'বা বুলি ভাবিছোঁ। মা, পাপা, তোমালোকেতো জানাই তোমালোকেই মোৰ বাবে সকলো, আৰু তোমালোকৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত। মোৰতো বাৰু বিয়া হ'বলৈ মন নাই, সদায় তোমালোকৰ লগতে থাকিবলৈ মন গোটেই জীৱন। কিন্তু তথাপিও যদি তোমালোকে মোৰ বিয়াৰ কথা চিন্তা কৰিছা, মোৰ এটাই উত্তৰ, তোমালোকে মোৰ বাবে যাকে বাছি ল'বা ময়ো তেওঁকে বাছি ল'ম। বাছ, মানে চিম্পল কথা, তোমালোকৰ পচন্দে মোৰো পচন্দ। দেখিছে, মই কৈছিলোঁ নহয় আমাৰ মাজনীয়ে আমাৰ কথা কেতিয়াও নেপেলায়। আমি তাইৰ বাবে যাকেই পচন্দ কৰিম তাইও পচন্দ কৰিব বুলি। তেনেহ'লে মাজনী, কাইলৈকে দৰা ঘৰৰ মানুহ আহিব। তুমি কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ সাজি কাচি ওলাব লাগিব তেওঁলোকৰ আগত, বুজিলা? কাইলৈ? কিন্তু ইমান লৰালৰি, মা? তেওঁলোকে কাইলৈ আহিম বুলি ক'লে। আচলতে তেওঁলোকৰ ঘৰখনো খুবেই ব্যস্ত। আংকেলো ব্যস্ত হৈ থাকে, তেওঁৰ ল'ৰাও ব্যস্ত। কাইলৈ চানডে যে, সেইটো কাৰণে তেওঁলোকে কাইলৈকে আহিম বুলি কৈছে। একো নহয় দিয়া। আৰু এনেও তেওঁলোকে বিয়াখন সোনকালে পাতি পেলোৱাৰ কথাই কৈছে। তথাপিতো মই বোলে এবাৰ আহকচোন, ছোৱালীক চাওক, ল'ৰায়ো ছোৱালীক চাওক, ছোৱালীও ল'ৰাক চাওক, তাৰপিছতে আগবাঢ়িম সেই বুলি ক'লোঁ। গতিকে তেওঁলোক কাইলৈকে আহিম বুলি কৈছে। একো নহয় দিয়া, তুমি চিন্তা কৰিব নালাগে। এয়া হৈছে ত্ৰিখা, আৰু এয়া ত্ৰিখাৰ মাক দেউতাক। ত্ৰিখাৰ দেউতাকো চহৰখনৰ খুবেই ডাঙৰ এজন বিজনেছমেন, আৰু ত্ৰিখা হৈছে তেওঁলোকৰ একমাত্ৰ ছোৱালী। সেইবুলি মাক দেউতাকে ত্ৰিখাক কাইলৈ যে তাইক চাবলৈ দৰা ঘৰৰ মানুহ আহিব সেই কথা জনাই ৰুমৰ পৰা গুচি গ'ল। তাৰপিছতেই ত্ৰিখাই ফোনটো লগালে চিধাই তাইৰ বেষ্ট ফ্ৰেণ্ড বৰষালৈ। হয়, বৰষা, সেই যে অফিচত আজি প্ৰেমৰ প্ৰস্তাৱ পাইছিল সেই বৰষা আৰু এয়া ত্ৰিখা হৈছে বেষ্ট ফ্ৰেণ্ড। গতিকে কাইলৈ যে তাইক ল'ৰা ঘৰৰ মানুহে চাবলৈ আহিব সেই কথাটো তাই বাৰু বেষ্ট ফ্ৰেণ্ড বৰষাক নজনোৱাকৈ কেনেকৈ থাকে। সেয়েহে মাক দেউতাক ৰুমৰ পৰা ওলাই যোৱাৰ লগে লগেই তাই চিধাই ফোনটো তাইৰ বেষ্ট ফ্ৰেণ্ড বৰষালৈ বুলি লগাই দিলে। হেল্ল' ত্ৰিখা, ময়ো তোলৈ ফোনটো লগাম বুলি হাতত তুলি লৈছিলোঁৱেই, তেনেকুৱাতে তোৰ ফোনটো আহি গ'ল। সঁচাই, তই কিন্তু দূৰত থাকিলেও মোৰ মনৰ কথাবিলাক গম পাই যাওঁ দেই। গম পামেইতো, নহ'লে কিহৰ বেষ্ট ফ্ৰেণ্ড। দেখিছ, তই যে মোলৈ ফোন কৰিব লৈছ সেই কথাটো গম পাই চিধাই তোলৈ ফোনটো লগাই দিলোঁ। আচ্ছা শুন না বৰষা, তোৰ লগত যে মোৰ বিৰাট ডাঙৰ কথা এটা আছে। তই এটা কাম কৰ, তই কাইলৈ ৰাতিপুৱা 9মান বজাতে আমাৰ ঘৰলৈ গুচি আহিবি। পাৰিবি নহয় আহিবলৈ? কাইলৈ? ত্ৰিখা, কাইলৈতো মই আহিবলৈ নোৱাৰিম। মানে কাইলৈ দেওবাৰ যে, সেইটো কাৰণে মানে আমি মাহীহঁতৰ ঘৰলৈ বহুত দিন যোৱা নাই। মায়ে সেইটো কাৰণে কাইলৈ মাহীহঁতৰ ঘৰলৈ যাম বুলি কৈছে। মাহী ফোন কৰি কৈও দিলে আমি কাইলৈ ৰাতিপুৱাই 8মান বজাতে মাহীহঁতৰ ঘৰলৈ যোৱাৰ কথা।
কিন্তু কাইলৈ কিবা স্পেচিয়েল দিন আছিল নেকি? মানে তই এনেকৈ মোক ঘৰলৈ মাতিলি যে, কচোন কি কথানো? তাৰমানে তই কাইলৈ আহিব নোৱাৰ? কাইলৈ মোৰ বাবে ইমান স্পেচিয়েল ডে আৰু তই মোৰ বাবে আহিব নোৱাৰ। বাৰু হ'ব দে, উপায়তো নাই। তই অফিচৰ পৰা ছুটিয়ে নাপাৱ, গতিকে ঠিকেই, তই কাৰো ঘৰলৈ যাবলৈকে নাপাৱ। হ'ব দে, কাইলৈ ছানডে যেতিয়া তই গৈ আহিবি। মই এতিয়াতো ফোনত নকওঁ একো কথা, যি ক'ম তোক লগ পাই পিনে ক'ম। আচলতে এইবোৰ কথা মই তোক ফোনত ক'বই নিবিচাৰোঁ, মই তোক মুখামুখিকৈ ক'ব বিচাৰোঁ। হ'ব দে, পৰহিলৈ তেনেহ'লে মই তহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু তেতিয়াই তোক গৈ মই সকলোবোৰ কথা ক'ম। মোৰো তৃষা, তোক বহুত ডাঙৰ কথা এটা ক'বলগীয়া আছে, সেইটো কাৰণে ফোনটো লগাইছিলোঁ। পিছে তই ঠিকেই ক'লি, এইবোৰ কথা ফোনত কোৱা কথা নহয়, ময়ো তোক লগ পালে ক'ম। হ'ব দে, তই তেনেহ'লে পৰহিলৈ আমাৰ ঘৰলৈ আহিবি। তই আবেলি আহিবি হা, 4মান বজাত। মই অফিচৰ পৰা আহি পাম নহয়, তেতিয়া আহিবি। তোকো মোৰ বহুত ডাঙৰ কথা এটা ক'ব আছে তৃষা। শুনাৰ লগে লগে তইনো কি ৰিয়েক্ট কৰ চাবলৈ মন গৈ আছে। হ'ব দে, তেনেহ'লে তোৰ ডাঙৰ কথাটো মই পৰহিলৈ শুনিম আৰু মোৰ ডাঙৰ কথাটো তই পৰহিলৈ শুনিবি, হ'বনে? পিছে কাইলৈ যাব নোৱাৰাৰ বাবে তই কিন্তু মোক বেয়া নাপাবি। সেই এইজনী পাগলীজনী কিয় বেয়া পাম বাৰু? তই ভুলতে নাভাবিবি, এই তৃষাই বৰষাক কোনোদিনে কোনো কাৰণতে বেয়া পাব নোৱাৰি। হ'ব দে, এতিয়া মই ফোনটো ৰাখিছোঁ। পৰহিলৈ তেনেহ'লে লগ পাই আমি দুইজনী মনৰ কথাবিলাক ক'ম। অ'কে, বাই, টেক কেয়াৰ। সেই বুলি কৈ দুইজনী ফোনটো ৰাখিলে। ফোনত দুইজনীয়ে নিজৰ মনৰ কথাবিলাক নক'লে। মানে তৃষাৰ যে বিয়াৰ ঠিক হৈছে আৰু বৰষাই যে প্ৰেমৰ প্ৰস্তাৱ এটা পাইছে সেই কথা। পৰহিলৈ যেতিয়া দুইজনে লগ পাব তেতিয়াই দুইজনীয়ে মুখামুখিকৈ সকলোবোৰ কথা ক'ব বুলি ঠিক কৰিলে। ফাইনেলি 6 মাহৰ পিছত মই তাইক মোৰ মনৰ কথাবোৰ ক'ব পাৰিলোঁ। আৰু যেনে আচৰিতো লাগিছে আৰু বহুত বেছি ভালো লাগিছে। আজি সঁচাই বহুত বেছি সুখী মই এই কথা জানি যে বৰষাই মোক পচন্দ কৰে। এতিয়া মা পাপাৰ আগত সকলোবোৰ কথা ক'ব লাগিব। মই জানো ফেমিলি বেকগ্ৰাউণ্ডক লৈ মা পাপাৰ হয়তো একো আপত্তি নাথাকিব, আৰু কিবা অলপ আপত্তি কৰিলেও মই বুজাই মেলি ল'ম। আমাৰ এইখন ঘৰৰ বাবে, মোৰ বাবে বৰষা যে পাৰফেক্ট, সেই কথা মই চকু মুদি ডাঠি ক'ব পাৰোঁ। অৰ্ণৱ, কি কৰি আছানো? মুখৰ ভিতৰতে কিবা অকলে ঘূৰ ঘূৰাই থকা যেন লাগিল যে? নাই মা, একো নাই। এনেই কিবা এটা গান এটা গুণগুণাই আছিলোঁ। বাট তুমি আৰু পাপা দুইজনে আজি মোৰ ৰুমত যে, কি হ'লনো? কিবা কথা আছিল নেকি বাৰু? হয় আৰু ন, তুমি ঠিকেই ধৰিছা, তোমাৰ লগত এটা আমাৰ ডাঙৰ কথা আছে। মানে কথাটো কি হ'ল জানা, যে আমি মানে তোমাৰ মা আৰু মই তোমাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ, আৰু তোমাৰ বিয়াৰ বাবে আমি অলৰেডি ছোৱালী পচন্দ কৰিয়ে পেলালোঁ। আৰু তুমিতো আমাক কৈয়ে থৈছা যে আমাৰ পচন্দই তোমাৰ পচন্দ। গতিকে ছোৱালীৰ ঘৰত মই খবৰ দিলোঁ যে অহা কাইলৈ আমি ছোৱালী চাবলৈ যাম। গতিকে তুমি কাইলৈ ৰাতিপুৱা সোনকালে ৰেডি হ'বা। কি? এয়া তোমালোকে কি কৈছা? বাট পাপা, এনেকৈ হঠাতে তোমালোকে মোৰ বাবে ছোৱালী আৰু অহা কাইলৈ চাবলৈ যাব লাগে মানে? তোমালোকে মোৰ লগত ধেমালি কৰি থকা নাইতো? হেৰি, ধেমালি কিয় কৰিম আকৌ? ধেমালি নাই কৰা আৰু ন? তুমি মুঠতে কাইলৈ ৰাতিপুৱা ৰেডি হৈ থাকিবা, আমি ছোৱালীৰ ঘৰলৈ যাব লাগিব। অৰ্ণৱ, হয়, তোমাৰ পাপাই ঠিকেই কৈছে। তোমাৰ পাপাই তোমাৰ বাবে তেওঁৰ খুবেই ভাল বন্ধু এজনে ছোৱালীক পচন্দ কৰিছে। আৰু অকল পচন্দ কৰাই নহয়, অলৰেডি তোমাৰ পাপাই তেওঁলোকক বিয়াৰ প্ৰস্তাৱ দিয়ে দিলে, আৰু অহা কাইলৈকে আমি ছোৱালী চাবলৈ যাম বুলিও ক'লে। আৰু তুমি কেইদিন আগতে কৈয়ে থৈছা যে আমাৰ সিদ্ধান্তই তোমাৰো সিদ্ধান্ত। আমি তোমাক তোমাৰ বাবে যাকে পচন্দ কৰিম তুমি তাইকে বিয়া কৰাবা। গতিকে পাপাই আৰু তোমাৰ বাবে ছোৱালী পচন্দ কৰিয়ে পেলালে, আৰু আমাৰ বিশ্বাস আছে তুমি আমাৰ কথা কেতিয়াও নেপেলোৱা, বিশেষকৈ পাপাৰ কথা। পাপাই ইমানখিনি বিশ্বাস কৰে তোমাক অৰ্ণৱ। বাৰু, কাইলৈ ৰাতিপুৱা সোনকালে তুমি ৰেডি হৈ থাকিবা, অ'কে? সেই বুলি কৈয়ে অৰ্ণৱৰ মাক দেউতাক ৰুমৰ পৰা ওলাই গুচি গ'ল। অৰ্ণৱ আচৰিত হ'ল, এয়া আচলতে তাৰ লগত কি হ'বলৈ গৈ আছে? আজি সি মাত্ৰ তাৰ মনৰ কথাবিলাক বৰষাৰ আগত প্ৰকাশ কৰিছিলহে, আৰু এতিয়া মাক দেউতাকো তাৰ বাবে ছোৱালী পচন্দ কৰিছে। কি ক'ব কি নক'ব সি যেন একো ভাবিয়ে নাপালে মাক দেউতাকৰ আগত। ইফালে মাক দেউতাকৰ ইমান বিশ্বাস যে মাক দেউতাকৰ কথা সি কেতিয়াও নেপেলায়। গতিকে সি
মনা কৰিবলৈ লৈও যে মাক দেউতাকক মনা কৰিব নোৱাৰিলে। এতিয়া সিও অহা কাইলৈ বাধ্যত পৰি মাক দেউতাকৰ লগত ছোৱালী চাবলৈ যাবই লাগিব। আচলতে এইবোৰ কি হ'বলৈ গৈ আছে মোৰ লগত? আজি 6 মাহৰ পৰা মই মোৰ মনৰ মাজত লৈ ফুৰা কথাবোৰ বৰষাৰ আগত প্ৰকাশ কৰিছিলোঁহে মাত্ৰ, আৰু এতিয়া মা পাপাই মোৰ বাবে ছোৱালী পচন্দ কৰিছে। অৱশ্যে মা পাপায়ো ঠিকেই কৈছে। এটা সময়ত ময়ে কৈছিলোঁ যে তোমালোকে মোৰ বাবে যাকে পচন্দ কৰিবা মই তাইকে বিয়া কৰাম, কিন্তু তেতিয়ালৈকে মই বৰষাক লগ পোৱা নাছিলোঁ। বৰষাক লগ পোৱা আজি 6 মাহে হৈছে মাত্ৰ, আৰু সেইটো হ'ল 6 মাহৰ আগৰ কথা। মই মা পাপাৰ আগত বৰষাৰ কথা ক'ম বুলি জাষ্ট ভাবিছিলোঁহে। মা পাপাই মোৰ বাবে ছোৱালী আৰু ছোৱালী ঘৰত বিয়াৰ প্ৰস্তাৱো দি দিছে। এতিয়া অহা কাইলৈ মই ছোৱালী চাবলৈ যাব লাগিব। মানাও কৰিব নোৱাৰোঁ মা পাপাক। মা পাপাই মোক কিমান বিশ্বাস কৰে, মই মা পাপাৰ কোনো কথাই পেলাব নোৱাৰোঁ। উপায় নাই, কাইলৈ মা পাপাৰ লগত যাবই লাগিব মই। উপায়হীন হৈ মাক দেউতাকৰ কথা পেলাব নোৱাৰি অৰ্ণৱ পিছদিনাখন মাক আৰু দেউতাকৰ লগত ছোৱালী ঘৰলৈ গৈ তিনি ছোৱালী ঘৰ পালেগৈ। আৰু অৰ্ণৱে যিজনী ছোৱালী আচলতে চাবলৈ আহিছে সেয়া আন কোনো নহয়, সেয়া বৰষাৰ বেষ্ট ফ্ৰেণ্ড দীঘা। অৰ্ণৱে আগদিনাখন বৰষাক প্ৰপ'জেল আগবঢ়াইছে, ভাল পোৱাৰ প্ৰপ'জেল, বিয়াৰ প্ৰপ'জেল। আৰু এতিয়া পিছদিনাখন তাইৰে বেষ্ট ফ্ৰেণ্ডক আকৌ বিয়াৰ বাবে চাবলৈ আহিছে মাক দেউতাকৰ লগত। কি হ'ব বাৰু আচলতে এতিয়া দুয়োজনী বেষ্ট ফ্ৰেণ্ডৰ মাজত অৰ্ণৱে সঁচাকৈ কাক চিলেক্ট কৰিব? নিজৰ মনৰ পচন্দৰ বৰষাত নে মাক দেউতাকৰ পচন্দৰ দীঘাত? কি হ'ব আচলতে দুয়োজনী বেষ্ট ফ্ৰেণ্ডৰ মাজত? কাহিনীটো হৈছেগৈ এনেকুৱাই যে দুয়োজনী বেষ্ট ফ্ৰেণ্ড আৰু এটা মাত্ৰ আছে দৰা। গতিকে বিয়াখন কাৰ লগত হ'বগৈ বাৰু? কেনেকৈ কি মেনেজ কৰিব অৰ্ণৱে? এই আটাইবোৰ আমি দেখিবলৈ পাম আমাৰ আহিবলগীয়া পিছৰটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ মই আজিলৈ ইমানতে শেষ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন, আজি প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ এই চেনেলটোলৈ, তেন্তে প্লিজ আমাৰ চেনেলটো যদি ভিজিট কৰি ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।